এইটো আচলতে হাস্যকৰ কথা। যিগৰাকী ব্যক্তিৰ নাম লৈছে মই নাম ল'বও টান পাওঁ। ঠিক আছে, চব মানুহে কৰিছে, আমিতো এইটো মানে ইনকাৰ কৰা নাই বা আমিতো কোনো কৰা নাই বুলি। বহুত মানুহে কাম কৰিছে। ইয়াৰ যিজন ৰিক্সাৱালা ঠেলাৱালা তেওঁ কাম কৰা নাই নেকি? ইয়াত যিজন কামলা আছে এজন পাগলেও হয়তো, ইয়াত থকা এই অঞ্চলৰ কোনোবা এজন পাগলেও হয়তো সেই সময়ত দৌৰি পলাইছে বা কাৰোবাৰ এজনক সহায় কৰিবলৈ চেষ্টা কৰিছে, এইটো হ'ব পাৰে। তো সেই বুলি প্ৰতিজন মানুহৰেই প্ৰতিটো সেৱা, কোনোবা এটা পিপৰাও যদি বচাইছে তেতিয়াহ'লে তাৰো সেই পিপৰা বচোৱা কাৰ্যটোক আমি স্বীকৃতি দিব লাগিব। ভাল কাম কৰিছে। তো চুকুৰালীয়েও ডেফিনেটলি ভাল কাম কৰিছে। মই নামটো ল'ব খোজা নাছিলোঁ, ওলাই গ'ল। কিন্তু তেওঁলোকৰ এটা মানে কি, মানুহে ভাইৰেল হ'বৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে। কেইবাজনো দেখিছোঁ, এগৰাকী মহিলা বাইদেউ ভাইৰেল হৈ গ'ল ক্ষমা খুজিবলৈ দি, এতিয়া চবেই তেওঁক ট্ৰোল কৰে বা তেওঁক মানে এইটো ভাইৰেল হোৱাৰ এটা প্ৰক্ৰিয়া হিচাপে তেওঁলোকে লৈছে। তো আজমলৰ নামটো ল'লে ভাইৰেল হয়, অলপ TRP বেছি পোৱা যায়, অকণমান বেছিকৈ লাইক পোৱা যায়, কমেণ্ট পোৱা যায়, এইবোৰেই কথা। আৰু এইটো স্পষ্টীকৰণ মই দিব খুজিছোঁ, তেওঁ আজমল চাহাবৰ কি ব্যৱহাৰ কৰিছে মই সিদিনাখনে নাছিলোঁ, মোৰ লগত এই কথোপকথন হৈছিল আৰু মোৰ সেই ফোন কলটোৱেই তেওঁ ভাইৰেল কৰিছিল। আৰু আমি ৰাস্তাত দেখিছিলোঁ, আমি আজমলৰ এটা টিম হিচাপে তেওঁলোকে কাম কৰি আছিলে আৰু এটা তেওঁলোকৰ মানুহখিনিয়ে যিখিনি কোৰ, যিখিনি বেলচা, যিখিনি তাতে 20খনকৈ বেলচা কোৰ 20খন, ঠিক তেনেকৈ আমাৰ তচলা আছিল না, এই যে টিঙৰ যে এইবিলাক থাকে যে মাটিবোৰ কাটি চাইড কৰিব লাগে, সেইবোৰ ৰছী গুণা এইবোৰতো আমি কিনি দিছোঁ। কিন্তু কথাটো হ'ল কি, কিছুমান মানুহ তালৈ লৈ আহিছে বা আমি এটা হেল্প কৰিছিলোঁ। 20,000 টকা আজমল চাহাবে ডাইৰেক্ট দিয়া নাই, তেওঁৰ ফালৰ পৰা আমি দিছিলোঁ যে তোমাৰ যদি খৰচ পাতি লাগে, খোৱা লোৱা থকা মেলা অসুবিধা হ'ব পাৰে আৰু আমাক ক'বা। তো আজমল চাহাবৰ ওচৰত তেওঁ যেতিয়া গৈছে তেতিয়া এটা অসংলগ্ন অৱস্থাত গৈছে। প্ৰথম কথা হ'ল এপইণ্টমেণ্ট তেওঁ লোৱা নাই, তেওঁ যিটো এপইণ্টমেণ্ট লোৱাৰ কথা কৈছে। আজমল চাহাবে তেতিয়া এই যে বাথৰুমলৈ গৈ আছে, তেনেকুৱা এটা সময়ত আজমল চাহাবে হয়তো তেওঁক দেখা নাই, হ'ব এতিয়া চাইড হয় মই যাব লাগে, এতিয়া চাইড হয় মই বাথৰুম যাব লাগে, এনেকুৱা ধৰণৰ। তেওঁতো বয়সটো আপোনালোকে জানেই। তেনেকুৱা এটা পৰিস্থিতি হৈছে। আৰু আজমল চাহাবে এজন মানুহক কুকুৰ টুকুৰ কৈ হেৰি কৰি এই ধৰণৰতো ভাষা তেওঁ নকয়, আমি জীৱন কোনোদিন শুনা নাই। গতিকে এইটো ভাইৰেল হ'বৰ কাৰণে কিছু অতিৰিক্ত কৈ হুলস্থুল কৰিছে। প্ৰতিজন মানুহৰ প্ৰতিটো সময়তে একে সমান ব্যৱহাৰ নহ'ব পাৰে। আপোনাক মানে চাইড দিয়কচোন, ইফালে যাওঁ ইফালে যাওঁ, এই কথাটো যে মই ক'লোঁ, কিবা এটা মোৰ হয়তো জৰুৰী আছিল ক'লোঁ, তাৰ কাৰণে আপুনি যদি এইটো ভাবে মোক বেয়া ব্যৱহাৰ কৰিলে, এই ধৰণৰ কথা দি এইবিলাক ভাইৰেল হোৱা কথা। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।